ধান চপোৱাৰ সময় আৰু ধান চপোৱাৰ সময়ত আমাৰ অসমীয়া চহা জীৱনৰ পৰম্পৰা মতে সকলোৱে মিলি এসাঁজ নতুন চাউলেৰে ভাত খায়। সেইটো হ'ল ন খোৱা। আমি টাউনতে সৰুৰ পৰা ডাঙৰ হৈছোঁ, টাউনতে থাকোঁ। তথাপিও আমাৰ পৰম্পৰাৰ লগত সংগতি ৰাখি আমি ঘৰতেই ন খোৱাৰ পৰ্ব এটা আজি আয়োজন কৰিছোঁ। চাওঁচোন কি আছে ইয়াতে। এইখিনি হ'ল নতুন চাউলৰ ভাত, প্ৰথম কথা। হাঁহৰ মাংস আৰু এয়া পিঁয়াজ পাত মটৰ পালেং দি ৰন্ধা এবিধ মাছৰ আঞ্জা, মূলাৰ চাটনি, পালেং ধনিয়াৰ চাটনি, পোৰা বেঙেনা পিটিকা, তাৰপিছত মাছৰ পেটু ভাত, তাৰপিছত এইটো মাছৰ মাথাৰ আৰু কচু শাকেৰে বনোৱা এটি সৰু ভাজি, জালুকীয়া ভাজি আৰু এটা ছিজনেল কমলা টেঙা। তো খাই চাওঁ কেনেকুৱা হৈছে আয়োজনটো। প্ৰথমতে গ'ল হাঁহৰ মাংস, অলপ মাছৰ জোল। হাঁহৰ মাংসৰ লগত আচলতে কোমোৰাটো বেছি মজা লাগে, আৰু কোমোৰা আছে যিহেতু হাঁহৰ মাংসটোতকৈ কোমোৰা কেইপিচ বেছি ভাল লাগে খাই। বঢ়িয়া। সুজলা সুফলা শস্য শ্যামলা অসম, বঢ়িয়া লাগিছে।